এতিয়া আমি লাস্ট ক্লাছত আমি এটা বস্তু কৈছিলো catalyst how decrease the rate of chemical reaction আমি কৈছিলো catalyst যিকোনো এটা chemical reactionৰ যোনটো স্পীড আছে এই স্পীডটো কমাব পাৰে মানে স্পীডটো বঢ়াব পাৰে আমাৰ বহুত স্পীডত বঢ়াই দিয়ে আমি এইটো কথা কি catalyst কি যাদুকৰ নেকি এতিয়া ইয়াৰ আনসাৰ আছে নহয় এতিয়া আমি চাব লাগিব catalyst কেনেকৈ কাম কৰে যিকোনো এটা ৰিএকচনৰ ৰেটটো স্পীড কৰা আমি এতিয়া ধৰি লও আমি এনেকৈ এটা ডায়াগ্ৰাম কৰিছিলো গতিকে এইফালে আছিলে পটেনশিয়াল এনাৰ্জি আছিলে আৰু এইফালে আছিলে ৰিএকচন কোঅৰ্ডিনেট বুলি এটা বস্তু আছিলে ৰিএকচন কোঅৰ্ডিনেট বুলি এটা বস্তু আছিলে আমি ইয়াত যদি ৰিএক্টেন্ট a + b লৈছিলো a + b ইটো হিটোৰ লগত কলাইড কৰি আমি এটা এনাৰ্জি বেৰিয়াৰ এইটো c + d এইটো প্ৰডাক্ট হৈছিলে আৰু এই দেখতে আমি কি বনাইছিলে এক্টিভেটেড কমপ্লেক্স কি বনাইছিলে কমপ্লেক্স বনিছিলে গতিকে এই ৰিএক্টেন্টৰ পৰা আৰু ইয়াৰলৈকে যোনটো এনাৰ্জি আছিলে এই এনাৰ্জিটোৰ নাম হৈছে এক্টিভেশ্যন এনাৰ্জি ধৰি লোৱা এইটো এটা ৰিএকচন হৈছে a + b to c + d this is a reaction where in this reaction there is no catalyst present এই ৰিএকচনটো এই যে এক্টিভেশ্যন এনাৰ্জি ইয়াত কোনো ধৰণৰ কেটালিস্ট দিয়া নাই এতিয়া আমি কি কৰিম যদি কেটালিস্ট দিও তেতিয়া কি হ'ব এইটো হৈছে activation energy without catalyst এতিয়া যদি আমি ইয়াতে catalyst দিও তেতিয়া কি হ'ব catalyst এই যে আমি যে activation energy টো যে আমি যোনটো ইমান ডাঙৰ activation energy catalyst দিয়াৰ লগে লগে এই বেলেগ এটা পাথ দিব এনেকুৱা এটা পাথ দিব যোনটো পাথত আমি এক্টিভেশ্যন এনাৰ্জি যোনটো পৰিমাণ সেই পৰিমাণটো কমি যাব ধৰি লও আমি কেটালিস্ট দিলো আমি এনেকুৱা এটা পাথ দিলে এই পাথটো তোমালোকে দেখিছা ইয়াৰ এক্টিভেশ্যন এনাৰ্জি ইয়াৰ পৰা ইয়ালৈকে ধৰি লোৱা হৈছে এটো EA ডেশ মানে কেটালিস্ট দিয়াৰ লগে লগে এই এক্টিভেশ্যন এনাৰ্জি যোনটো পৰিমাণ এই এক্টিভেশ্যন এনাৰ্জি পৰিমাণ আগতে আছিল ইমানটো এতিয়া হৈ গ'ল ইমানটো মানে বেছি মলিকুল পাৰ হৈ যাব পাৰিব গতিকে ৰিএকচনটো আমাৰ কি হ'ব স্পীডত হ'ব গতিকে আমি গম পালো যদি আমি কেটালিস্ট দিও তেতিয়া এক্টিভেশ্যন এনাৰ্জিটো এনেকুৱা এটা পাথ দিয়ে যোনটো পাথত এক্টিভেশ্যন এনাৰ্জি কমি যায় কিন্তু আমি ইয়াত এটা কথা চাব লাগিব কেটালিস্টে এতিয়া ইয়াৰ ডেল এইচ কমাই নে বঢ়াই মানে ইয়াৰ এনথালপিটো কমাব নে বঢ়াব আমি এতিয়া গম পালো যে এনথালপিটো হৈছে এই ৰিএক্টেন্টৰ পৰা এই প্ৰডাক্টৰ এই ডিসটেন্সটোৱে আমাৰ কি হয় ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটোৱে হৈছে আমাৰ ডেল এইচ বুলি কম ইয়াৰটোৱে ডেল এইচ বুলি কম এতিয়া আমি চালো যে যদি কেটালিস্ট দিও ৰিএক্টেন্টটো ইয়াতে আছে প্ৰডাক্টটো ইয়াতে আছে খালি পাথটোহে সলনি হৈছে মানে গম পালো যে ইয়াৰ এই ৰিএক্টেন্ট ইয়াতে থাকিব প্ৰডাক্টটো ইয়াতে থাকিব তাৰ মানে ডেল এইচটো কোনো ধৰণৰ চেঞ্জ নহয় এইটো মই ফাৰ্স্ট ইয়াত কৈছিলো কিন্তু আকৌ এবাৰ মই কৈছো কেটালিস্টে কেতিয়াও ৰিএকচন তাৰ ডেল এইচ চেঞ্জ নকৰে এতিয়া ধৰি লোৱা এই ৰিএকচনটো দিয়া আছে এই ৰিএকচনটো তোমালোকে কি কৰিব লাগে অৰ্ডাৰ উলিয়াব লাগে এই ৰিএকচনটো অৰ্ডাৰ ৰেট দিয়া আছে কে এইটো ইকুৱেশ্যনটো দিয়া আছে আমি গম পাইছিলো যে কিবা এটা যদি দিয়া থাকে ইয়াৰ ওপৰৰ পাৱাৰ গিটা যদি প্লাস কৰি দিও তাকে কি বুলি কোৱা হয় ওপৰৰ পাৱাৰ গিটা প্লাস কৰি দিলে আমাৰ কি হয় আমাৰ হেতু অৰ্ডাৰ বুলি কোৱা হয় গতিকে আমাৰ ইয়াৰ যদি অৰ্ডাৰ উলিয়াবলৈ যাওঁ গতিকে ইয়াৰ যদি অৰ্ডাৰ উলিয়াব যাওঁ কি হ'ব ইয়াৰ ওপৰত আছে কিমান হাফ ইয়াত কিমান আছে +3/2 এই দুটা যদি তুমি এড কৰি দিয়া কিমান পাবা 2 এই ৰিএকচনটো অৰ্ডাৰ হৈছে আমি এতিয়া 2 মানে ওপৰকিটা প্লাস কৰিলে যি2 পাম হেইটোৱে হৈছে আমাৰ অৰ্ডাৰ এতিয়া আমি ইউনিটবোৰ ৰেট কনষ্টেন্টৰ ইউনিটবোৰ উলিয়াব লাগে গতিকে নেক্সট আমাৰ টপিকটো হৈছে units of rate constant আমি এতিয়া units of rate constant কিটা উলিয়াব লাগিব এতিয়া ধৰি লোৱা যিকোনো ৰিএকচন a টু যেনিবা b লে গৈছে ধৰিলে এনেকুৱা সাপোজ এটা ৰিএকচন আছে a টু b লে গৈছে ধৰিলে আমি গোটেই ৰিএকচনটো ভালকে লিখি লৈছো a plus b b
চি চি প্লাছ ডি ডি এই এ বি চি ডি এইবোৰ হৈছে ইহঁতৰ ষ্টোইচিওমেট্ৰিক কোএফিচিয়েণ্ট ইয়াৰ যদি আমি ৰেটটো উলিয়াব যাওঁ r ইকুৱেল কে a টু দি পাৱাৰ আমি কৈছিলোঁ a পাৱাৰটো কিবা এটা পাৱাৰ x লৈ লৈ যাওঁ b পাৱাৰটো কিহত লৈ যাওঁ y লৈ যাওঁ এতিয়া চোৱা এইটো হৈছে ৰেট কনষ্টেণ্ট আমি ইয়াৰ ইউনিট উলিয়াব লাগে আমি এতিয়া আমাক ক'ব ফাৰ্ষ্ট অৰ্ডাৰ জিৰ' অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ আৰু ছেকেণ্ড অৰ্ডাৰৰ কাৰণে আমি ৰেটৰ যোনটো আছে ইউনিটকেইটা উলিয়াব লাগিব ৰেট কনষ্টেণ্টৰ ইউনিটকেইটা উলিয়াব লাগিব ধৰি লোৱা হৈছে ফৰ ফাৰ্ষ্ট অৰ্ডাৰ ফৰ জিৰ' অৰ্ডাৰৰ কাৰণে উলিয়াই লওঁ ফৰ জিৰ' অৰ্ডাৰৰ কাৰণে ইউনিট কি হ'ব ফৰ জিৰ' অৰ্ডাৰ ধৰি লোৱা হৈছে r ইকুৱেল কে a টু দি পাৱাৰ x b টু দি পাৱাৰ কি আছে y হ'ল এতিয়া আমি এটা জানো যে ৰেটৰ আমি ইউনিট পঢ়িছিলোঁ ৰেটৰ ইউনিট হৈছে আমি গম পাইছিলোঁ ইয়াত চোৱা ৰেট ইকুৱেল কি আছিলে কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম কনচেন্ট্ৰেশ্যনৰ ইউনিট আমি যদি চাবলৈ যাওঁ কি হয় মোল পাৰ লিটাৰ আৰু টাইমৰ ইউনিট হৈছে ছেকেণ্ড গতিকে আমি ইয়াত এতিয়া বহাই দিম এতিয়া ইয়াত যদি ইউনিটটো অকণমান বহাই দিওঁ ৰেটৰ ইউনিট হৈছে মোল ইয়াত কনচেন্ট্ৰেশ্যন বুলিয়ে দিওঁ দেই কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম কে এতিয়া আমি স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত যদি কিবা এটা থাকে তেতিয়া গম পাওঁ ইয়াৰ হ'ব কনচেন্ট্ৰেশ্যন স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে কনচেন্ট্ৰেশ্যন টু দি পাৱাৰ এক্স স্কোৱাৰ ব্ৰেকেটৰ ভিতৰত যদি কিবা থাকে এইটো হৈছে কনচেন্ট্ৰেশ্যন টু দি পাৱাৰ ৱাই এতিয়া তোমালোকে এইটো বস্তু গম পাইছা এতিয়া কি কৰোঁ আমি কেৰ ইউনিট উলিয়াব লাগে এতিয়া এইকেইটা যদি আমি কৰোঁ তেতিয়া কি হ'ব তললৈ এখন কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম ইকুৱেল কে এই দুটা পাৱাৰকেইটা আমি প্লাছ কৰি দিব পাৰোঁ কনচেন্ট্ৰেশ্যন টু দি পাৱাৰ এক্স প্লাছ ৱাই এতিয়া আমি এইফালে লিখোঁ কি হ'ব কে ইকুৱেল কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম এইটো তললৈ গুচি আহিব ইনটু কনচেন্ট্ৰেশ্যন টু দি পাৱাৰ এক্স প্লাছ ৱাই এতিয়া এই বস্তুটো আমি গতিকে এই বস্তুটোত আমি আগতে মেইন পইণ্টটো আমি উলিয়াই ল'লোঁ কেনেকৈ উলিয়াই ল'লোঁ একদম ইজি গতিকে তোমালোকে গম পাইছা এইটো ৰিপিট নকৰোঁ কাৰণ ভিডিঅ'টো তোমালোকে কৰিলে আকৌ এবাৰ চালে এইটো গম পাই যাবা গতিকে ইয়াৰ পৰা আমি জিৰ' অৰ্ডাৰৰ কাৰণে উলিয়াব লাগে এইটো উলিয়াই ল'লোঁ তাৰপিছতহে আমি পাৰিম এইটো চবৰ কাৰণে খালী থাকিব এতিয়া জিৰ' অৰ্ডাৰৰ কাৰণে উলিয়াম এতিয়া জিৰ' অৰ্ডাৰ মানে তুমি গম পালা ইয়াৰ এই পাৱাৰকেইটা এক্স প্লাছ ৱাই ইকুৱেল জিৰ' অৰ্ডাৰ বুলি কৈছে অৰ্ডাৰ জিৰ' মানে কি হ'ব জিৰ' হ'ব গতিকে আমি কে ইউনিট এতিয়া উলিয়াব পাৰিম কে ইকুৱেল কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম ইনটু কনচেন্ট্ৰেশ্যন টু দি পাৱাৰ এক্স প্লাছ ৱাইটো আমাৰ কিমান আছিলে ইয়াত জিৰ' গতিকে এক্স প্লাছ ৱাইৰ ওপৰত কি দিলোঁ জিৰ' দি দিলোঁ গতিকে ছামথিং টু দি পাৱাৰ জিৰ' ইকুৱেল 1 মানে থাকিলে আমাৰ কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম আমাৰ ইয়াৰ ইউনিট হ'ব কনচেন্ট্ৰেশ্যনৰ ইউনিট হৈছে মোল পাৰ লিটাৰ আৰু টাইমৰ ইউনিট হৈছে ছেকেণ্ড গতিকে আমাৰ ইয়াৰ গোটেই ইউনিটটো গুচি আহিব মোল পাৰ লিটাৰ ইনভাৰ্চ পাৰ ছেকেণ্ড ইনভাৰ্চ এইটোৱে হৈছে আমাৰ জিৰ' অৰ্ডাৰৰ কাৰণে আমাৰ যোনটো কেৰ ইউনিট তাৰপিছত আমি ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে তেনেদৰে উলিয়াব পাৰিম এতিয়া ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আমি এইটো আমি জিৰ' অৰ্ডাৰৰ কাৰণে আমি পাই গ'লোঁ জিৰ' অৰ্ডাৰৰ কাৰণে আমি গোটেই হেৰিটো পাইছোঁ কি তোমালোকে চোৱা গতিকে জিৰ' অৰ্ডাৰৰ কাৰণে কেৰ যোনটো ইউনিট হৈছে সেইটো হৈছে মোল পাৰ লিটাৰ ইনভাৰ্চ পাৰ ছেকেণ্ড ইনভাৰ্চ গতিকে আমি ইয়াৰ জেগাত এতিয়া ফাৰ্ষ্ট অৰ্ডাৰ উলিয়াম ফাৰ্ষ্ট অৰ্ডাৰ এই ফাৰ্ষ্ট অৰ্ডাৰ উলিয়াবলৈ হ'লে এক্স প্লাছ ৱাইটো তোমালোকে জানা কিমান হ'ব লাগিব 1 এক্স প্লাছ ৱাই ইকুৱেল 1 হ'ব লাগিব গতিকে এতিয়া কনচেন্ট্ৰেশ্যন টু দি পাৱাৰ ইয়াত জিৰ' জেগাত কি আহিব এক্স ইয়াত আমি মেইনটোত পাইছিলোঁ এক্স প্লাছ ৱাই আমি এতিয়া এক্স প্লাছ ৱাই ভেলুটো কিমান 1 গতিকে ইয়াত এক্স প্লাছ ৱাই ভেলুটো 1 আমি পাতি দিওঁ 1 পাতি দিয়াৰ লগে লগে কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই টাইম
এতিয়া আমি কৈ চাওঁ কি ওলাব গতিকে কনচেন্ট্ৰেশ্যনৰ ইউনিট হৈছে মোল পাৰ লিটাৰ ইনভাৰ্স তাৰপিছত টাইমৰ ইউনিট হৈছে সেকেন্ড কনচেন্ট্ৰেশ্যনৰ ইউনিট হৈছে আকৌ মোল পাৰ লিটাৰ ইনভাৰ্স এই মোল পাৰ লিটাৰ ইনভাৰ্স গুচি গ'ল গতিকে কে ইউনিট আহিলে সেকেন্ড ইনভাৰ্স গতিকে ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে আমাৰ কেৰ যোনটো ইউনিট আছে সেই ইউনিটটো আমি কি পাইছো সেকেন্ড ইনভাৰ্স পাইছো গতিকে ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে আমাৰ ইউনিট পালো কে ইকুৱেল সেকেন্ড ইনভাৰ্স তাৰপিছত আৰু এটা আছে সেকেন্ড অৰ্ডাৰৰ কাৰণে আমি উলিয়াম গতিকে এইটো আমি সেকেন্ড কৰি লৈছো 4 সেকেন্ড অৰ্ডাৰ গতিকে x + y ইকুৱেল কিমান হ'ব ইয়াত ভ্যালু আহিব 2 গতিকে ইয়াত ভ্যালু আহিব 2 অহাৰ লগে লগে আমি কি কৰিম তেনেদৰে আগৰ দৰে ইয়াত কনচেন্ট্ৰেশ্যন মোল পাৰ লিটাৰ ইনভাৰ্স আহিলে তলত আহিব টাইমৰ ইউনিট হৈছে সেকেন্ড কনচেন্ট্ৰেশ্যন স্কোয়াৰ আছে গতিকে ইয়াত আহিব মোল স্কোয়াৰ লিটাৰ এইটো গতিকে এইটো কটা গ'ল এইটোৱে এটা কটা গ'ল গতিকে থাকিলে কি 1/2 মোল লিটাৰ ইনভাৰ্স গতিকে এইটো ওপৰলৈ যদি লৈ যাওঁ তেতিয়া কি হ'ব লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভাৰ্স গতিকে আমি সেকেন্ড অৰ্ডাৰৰ কাৰণে আমি কি পালো ইউনিট সেকেন্ড অৰ্ডাৰৰ কাৰণে কে ইউনিট পালো লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভাৰ্স গতিকে তোমালোকে 0 অৰ্ডাৰৰ কাৰণে এইটো পাইছা মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে অকল সিম্পল এইটো সেকেন্ড ইনভাৰ্স সেকেন্ড অৰ্ডাৰৰ কাৰণে লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভাৰ্স গতিকে মুখস্থ ৰাখিবলৈ ফাৰ্স্ট অৰ্ডাৰটো মুখস্থ হৈয়ে যাব অকল সেকেন্ড ইনভাৰ্স 0 আৰু এইটো অকমান খেলিমেলি লাগি থাকে সেই কাৰণে তুমি কি কৰিবা কে ক্ষেত্ৰত মোলটো ইয়াত পজিটিভত আহিব গতিকে এই সেকেন্ড অৰ্ডাৰত লিটাৰটো আহিব গতিকে এই দুটা অকমান উল্টা পুল্টা হয় এইটো আৰু এইটো গতিকে তোমালোকে মুখস্থ কৰিও ল'ব পাৰা নহলে এনেকে নিউমেৰিকেলি এনেকে উলিয়াইও ল'ব পাৰা এতিয়া তোমালোকে এইটো দুটা আমাৰ দিয়া আছে আইডেন্টিফাই দ্য অৰ্ডাৰ গতিকে প্ৰথমটো দিয়া আছে k ইকুৱেল 2.3 * 10⁻⁵ লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভাৰ্স আৰু দ্বিতীয়টো দিয়া আছে এইটো তোমালোকে ক'ব লাগে কোনটো অৰ্ডাৰ কিমান এতিয়া তুমি যদি ইয়াত চোৱা এইটো লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভাৰ্স এই ইউনিটটো চাবা বাকি আমাৰ একো চাবা দৰকাৰ নাই অকল তোমালোকে কি চাবা এই ইউনিটটো চালে হৈ গ'ল গতিকে তোমালোকে কৰিবা লিটাৰ মোল ইনভাৰ্স সেকেন্ড ইনভাৰ্স কোনটো অৰ্ডাৰৰ কাৰণে পাইছিলো হেতু তোমালোকে ইউনিটটো চাবা আৰু যদি 0 অৰ্ডাৰৰ কাৰণে পাইছিলো 0 অৰ্ডাৰ লিখিবা ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে পাইছিলো ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰৰ কাৰণে সেকেন্ড অৰ্ডাৰ লিখিবা এতিয়া এইটো তেনেকে তোমালোকে ইয়াৰ ইউনিটটো চাবা সেকেন্ড ইনভাৰ্স কাৰ হয় এতিয়া তেনেকে এইটো তোমালোকে সলভ কৰিবা আৰু এটা ঘৰৰ কাম দিছো তোমালোকে মলিকুলাৰিটি আৰু অৰ্ডাৰৰ মাজত ডিফাৰেন্সটো ঘৰত এবাৰ চাবা এতিয়া আমাৰ নেক্সট যোনটো টপিক আমি পঢ়িবলগীয়া আছে সেই টপিকটো হৈছে সিউডো ইউনিমলিকুলাৰ ৰিএকচন সিউডো বা ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন এটো কি বস্তু এতিয়া সিউডো শব্দটোৰ মিনিংটো হৈছে ভুৱা এতিয়া আমাৰ বজাৰত বহুত ধৰণৰ ভেজাল বস্তু পোৱা যায় গতিকে সেই সিউডো মানে হৈছে ভেজাল বা ভুৱা যোনটো ৰিয়েল নহয় দেখিব লাগে দেখুতে লাগে এটো একদম পুৰা বঢ়িয়া বস্তু মানে এটো কিন্তু আমাক দেখো আমি যেতিয়া ইউজ কৰো তেতিয়াহে গম পাওঁ এটো তাৰ ভিতৰত কিবা এটা নকলি এটা সোমাই আছে গতিকে সিউডো যোনটো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনটো আমি বুজাবলৈ বস্তুৰ কেনেকুৱা যিবোৰ ৰিএকচনৰ মলিকুলাৰিটি যিবোৰ ৰিএকচনৰ কি হয় মলিকুলাৰিটি মানে ৰিএকচন অংশগ্ৰহণ কৰা মলিকুল দুটা কিন্তু অৰ্ডাৰ হৈছে এক সেইবোৰকে হৈছে আমাৰ সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন বুলি কোৱা হয় মানে যিবোৰ মলিকুলাৰিটি দুই মানে যিবোৰ ৰিএকচনৰ মলিকুল দুটাই অংশগ্ৰহণ কৰিছে কিন্তু ৰিএকচনৰ স্পীডটো অকল এটাৰ ওপৰতহে ডিপেন্ড কৰিছে সেই তেনেবোৰক কোৱা হয় সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন গতিকে আমাৰ এইটো কেনেকে কিয় হ'ল গতিকে এইটো দুটাৰ ওপৰত ডিপেন্ড কৰি এটা মই এক্সাম্পল দিছো গতিকে ধৰি লোৱা মই এক্সাম্পলটো C12H22O11 প্লাস H2O এইটো যদি H প্লাস দি দিয়া তেতিয়া আমাৰ কি হ'ব C6H12O6 plus C6H12O6 হল গতিকে এই ৰিএকচনটো তোমাৰ ৰিএক্টেন্ট দুটা মলিকুল মলিকুলাৰিটি 2 হৈ আছে
এই ৰিয়েকশ্যনটোৰ মলিকুলাৰিটি একচুৱেলি 2 কিন্তু এই ৰিয়েকশ্যনটোৰ যোনটো আমি যদি স্পীড উলিয়াওঁ ৰেটটো কাৰ ওপৰত ডিপেণ্ড কৰে অকল কে C12H22O11 ওপৰত ডিপেণ্ড কৰিছে মানে ইয়াৰ যোনটো ৰেটটো অকল এই ইয়াৰ কনচেন্ট্ৰেশ্যন C12H22 এই সুক্ৰজৰ কনচেন্ট্ৰেশ্যন যে সুক্ৰজ বুলি কয় সুক্ৰজৰ কনচেন্ট্ৰেশ্যনৰ ওপৰতহে ডিপেণ্ড কৰিছে এই ৱাটাৰৰ কনচেন্ট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰা নাই এই এনেকুৱা ধৰণৰ ৰিয়েকশ্যনটোত মলিকুলাৰিটি পালোঁ 2 কিন্তু ইয়াৰ হৈছে অৰ্ডাৰটো কি হৈছে 1 মানে এইটোৰ ওপৰতে ডিপেণ্ড কৰিছে এই তেনেকুৱাবোৰক আমি কয় সিউডো ইউনিমলিকুলাৰ ৰিয়েকশ্যন এতিয়া কেলে হয় আমি যদি চাবলৈ যাওঁ এতিয়া তোমাক মই জাষ্ট এটা এক্সাম্পল দিছোঁ ধৰি লোৱা আমি এই C12H22 ইয়াৰ যেনিবা লৈছিলোঁ যোনটো ষ্টাৰ্টিঙতে এইটো লৈছিলোঁ 0.01 মোল লৈছোঁ ইয়াৰ আৰু ৱাটাৰটো লৈছোঁ 10 মোল ল'লোঁ হ'ল যেতিয়া ৰিয়েকশ্যনটো ষ্টাৰ্টিং কৰিছাহে কোনো ধৰণৰ আমাৰ প্ৰডাক্ট এতিয়া নবনে জাষ্ট ষ্টাৰ্ট কৰিছা কোনো ধৰণৰ প্ৰডাক্ট নবনে গতিকে এইটো থাকিব 0 মানে এইটো হৈছে আমাৰ ইনিচিয়েল ধৰি লোৱা অলপ সময়ৰ পিছত যেতিয়া ৰিয়েকশ্যনটো হৈ গ'ল তেতিয়া এইটো 0 হৈ যাব এইটো হ'ব 9.9 এইটো হ'ব 0.01 গতিকে অলপ সময়ৰ পিছত গতিকে কি হ'ল এতিয়া চোৱা এই যোনটো ৰিয়েক্টেণ্ট ল'লোঁ এই ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন একদম কম লৈছোঁ কিমান লৈছোঁ 0.01 লৈছোঁ কিন্তু ইয়াৰ কনচেন্ট্ৰেশ্যন কিমান লৈছোঁ ইয়াৰ কনচেন্ট্ৰেশ্যন লৈছোঁ 10 মোল মানে ইয়াৰ কনচেন্ট্ৰেশ্যন 10 মোল লৈছোঁ তাৰমানে এইটো হৈছে বহুত বেছি পৰিমাণে লৈছোঁ এতিয়া তোমালোকে এইটো এটা কথাটো মই বুজাইছোঁ তোমালোকে ধৰি লোৱা এই আমাৰ কি হ'ল কেণ্টিনলৈ গ'লা কেণ্টিনলৈ গৈ পেলাই দুজন তোমাৰ লগৰ আছিলে এজনৰ ওচৰত আছিলে তোমাৰ 5,000 টকা আছিলে আৰু ইজনৰ ওচৰত আছিলে 2 টকা আছিলে গতিকে সেই তোমালোকে কি কৰিলা কেণ্টিনৰ পৰা তোমালোকে পকৰি কিনিবলৈ গ'লা পকৰি কিনোতে কি কৰিলা তোমাৰ বন্ধুজনৰ তোমাৰ ওচৰত আছে 5,000 তোমাৰ বন্ধুজনৰ ওচৰত আছিলে 2 টকা যদি পকৰি খাই দিয়া তোমাৰ লগৰজনৰ ওচৰত পকৰি পইচা সংখ্যা কিমান হ'ব 0 আৰু তোমাৰ ওচৰত কিমান হ'ব 4,998 টকা হ'ব মানে 4,990 তাৰ মানে এইটো বুজালে যে তোমাৰ পইচা অলপো তাৰমানে কমি নগ'ল কমিছে কিন্তু বন্ধুজনৰ তুলনাত তোমাৰ নকমিলে কি কনষ্টেণ্ট হৈ থাকিল কিন্তু বন্ধুজনৰ পইচা একদম কি হৈ গ'ল নাইকিয়া হৈ গ'ল মানে একদম কমপ্লিট কি হ'ল নাইকিয়া হৈ গ'ল গতিকে এই কথাটো যিহেতু এই ৰিয়েকশ্যনটোক 10 মোল লৈছোঁ এইটো বহুত বেছি পৰিমাণে লৈছোঁ গতিকে এইটো একদম কম লৈছোঁ মানে ৰিয়েকশ্যনটো অন্তত এইটো কমিলে হয় 9.9 কিন্তু এইটো 9.9 বা 10 কোনো ধৰণৰ ইমান ডাঙৰ সংখ্যা এটা ইমানো এটা ডিফাৰেঞ্চ নাই কিন্তু এই ৰিয়েকশ্যনটো কনচেন্ট্ৰেশ্যন নাটকীয়ভাৱে আমাৰ কি হ'ব ড্ৰামাটিকেলি কমি গুচি গ'ল তাৰ মানে এইটো বুজাব যে এইটো ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন এইটো কনচেন্ট্ৰেশ্যন প্ৰায় কনষ্টেণ্ট থাকিলে সেইটো কাৰণে আমি কি কৰিলোঁ অকল ৰিয়েকশ্যনটোৰ স্পীডটো অকল ইয়াৰ ওপৰতহে ডিপেণ্ড কৰিলে এই H2O কনচেন্ট্ৰেশ্যনটো আমাৰ কনষ্টেণ্ট হৈ থাকিলে কাৰণ এইটো কি হয় আমি বেছিকৈ লৈছোঁ এইটোৱে হৈছে আমাৰ সিউডো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন কাৰণ মলিকুলাৰিটি 2 কিন্তু অৰ্ডাৰ ইয়াৰ কি হৈছে 1 ইয়াৰ ওপৰত ডিপেণ্ড নকৰে এইটো পৰিমাণ বেছিকৈ আছে এতিয়া আমি এক্সাম্পল অফ 0 অৰ্ডাৰ ৰিয়েকশ্যনৰ কথা আমি পঢ়িবলৈ গৈছোঁ এতিয়া ধৰি লোৱা হৈছে 2NH3 1130 কেলভিন দিলোঁ ইয়াত প্লেটিনাম এটা কেটালিষ্ট দিছোঁ প্ৰডাক্ট হৈছে N2+3H2 এতিয়া এই ৰিয়েকশ্যনটো কেনেকৈ এটা 0 অৰ্ডাৰ ৰিয়েকশ্যন হ'ল মানে এই ৰিয়েকশ্যনটোৰ যোনটো স্পীড এই স্পীডটো কাৰ ওপৰত ডিপেণ্ড নকৰে এই ৰিয়েক্টেণ্টৰ ওপৰত মানে ডিপেণ্ড নকৰে এইটো এটা কেনেকুৱা এটা কথা ৰিয়েক্টেণ্ট লৈছোঁ কিন্তু ৰিয়েক্টেণ্টৰ ওপৰত ডিপেণ্ড নাই কৰা ইয়াৰ কাৰণটো আমি বুজিবলৈ যদি যাওঁ ধৰি লোৱা কেনেকৈ কাম কৰে এই ৰিয়েকশ্যনটো ধৰি লোৱা এইটো এটা প্লেটিনাম কেটালিষ্টটোত সৰু কিছুমান এনেকুৱা কি হয় সৰু কিছুমান প'ৰ থাকে এই সৰু প'ৰ থাকে আৰু এই প'ৰবোৰ লিমিটেড হয় আৰু প'ৰবোৰ এনেকুৱা নহয় যে বহুত বেছি থাকিব এনেকুৱা নহয় এটা লিমিটেড প'ৰ থাকে এই প'ৰবোৰত আহি পেলাই এই ৰিয়েক্টেণ্ট মলিকুলবোৰ আহি ইয়াত কি হ'ব পাৰে সোমাব পাৰে এই ৰিয়েক্টেণ্ট মলিকুলবোৰ আহি ইয়াত সোমাব পাৰে সোমাই লৈ ইহঁতে কি দিয়ে তাৰপিছত সিহঁতে কি হয় প্ৰডাক্ট ফৰ্মেশ্যন কৰা হেল্প কৰে এতিয়া কি হয় এই যে ৰিয়েকশ্যনটো ইয়াৰ ওপৰত কেলৈ ডিপেণ্ড নকৰিলে
কাৰণ এই প্লেটিনাম কেটালিষ্টটোত ইয়াৰ পোৰ ধৰি লোৱা হৈছে ইয়াত পোৰ 100টা আছে ৰিয়েক্টেন্ট 100টাহে সোমাব তুমি এই ৰিয়েক্টেন্টটোৰ কনসেন্ট্ৰেচন যদি বঢ়াইও দিয়া যদি 100টা মলিকুলতকৈ বেছি 200টাও কৰি দিয়া তেতিয়া এই ৰিয়েকচনটো স্পীড নাবাঢ়ে কেলে নাবাঢ়ে কাৰণ এই গোটেই বস্তুটো ইয়াৰ ওপৰত ডিপেন্ড নকৰে এই কেটালিষ্টটো পোৰবোৰৰ ওপৰতহে ডিপেন্ড কৰিব সেই কাৰণে আমি গম পালো যে এই ৰিয়েকচনটো অৰ্ডাৰ 0 মানে এই ৰিয়েক্টেন্টটোৰ ওপৰত এফেক্ট নকৰে এতিয়া আমি আৰু এটা আছে জিৰো ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনৰ এক্সাম্পল আমি ল'ব পাৰো যিমানবোৰ আমাৰ কি হয় নেচাৰেল বা ৰেডিও এক্টিভ যিমানবোৰ ডিকে আছে সেইবোৰ সব ডিকে ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনত মানে পৰিব কাৰণ তোমালোকে ফিজিক্সত পাবা তোমাৰ ইয়াৰ যোনটো আমি পিছত পাম টি হাফ জনে উলিয়াম এই টি হাফটো ফাৰ্স্ট অৰ্ডাৰৰ সেই তাৰ ৰেডিও এক্টিভ যেতিয়া এলিমেন্ট নিউক্লিয়াৰ ফিজিক্স পঢ়িবা তাতো প্ৰায় একেই হয় একেই মানে কমপ্লিট একেই হয় বস্তুবোৰ গতিকে আমাৰ এইটো কথা গম পালো তাৰ পিছত তোমালোকক পঢ়াম ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন পঢ়াম গতিকে আজিলৈ ইমানখিনিয়ে গতিকে তোমালোকে কি কৰিবা এই ভিডিঅ'টো চাই বস্তুবোৰ লিখি ল'বা আগতে নোটখিনি লৈ ল'বা তাৰ পিছত কি হ'ব ভাল হ'ব তেতিয়া আমি গোটেইখন বুজি পাব পাৰিম নহলে ইমান গৰমত ঘামি ঘামি পঢ়াই থকা কোনো ধৰণৰ লাভ নহ'ব হা ঠিক আছে আজিলৈ ইমানখিনিয়ে ঠিক আছে